সেই বক্তব্যখিনি আপোনালোকে শুনিব বিচাৰে যদি আপোনালোকে MLA ঘৰত যাওক, জিলা পৰিষদত আপোনালোকে যাওক, মই যাবলৈ প্ৰয়োজন নাই, আপোনালোকে প্ৰয়োজন যাওক দেই। 2021 চনৰ বাবে আমি যিটো তেওঁলোকে ভোট বিচাৰিব, সেই ভোট বিচাৰৰ ক্ষেত্ৰত আমি কেতিয়াও আগবাঢ়ি নাযাওঁ আৰু তেওঁলোকে যদি আমাৰ ইয়াত গাঁৱত সোমাবলৈ আহে আমি প্ৰতিবাদ কৰি তেওঁলোকক আমি আমাৰ স্থানীয় যি ৰাইজ আছে, মহিলা আছে, তেওঁলোকক খুব বেয়া ব্যৱহাৰ কৰিছে। এই কথাখিনি আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা মানসিকতা লৈ এনেকুৱা ধৰণৰ ভৱিষ্যতৰ দিনত তেখেতক আমি নকৰিবৰ কাৰণে টাইমছ এটা সকীয়াই দিছোঁ আৰু এই বিষয়টোৰ ওপৰত আমি জিলা উপায়ুক্তৰ লগত ইতিমধ্যে কথা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দিল্লী যা, গুৱাহাটী যা বুলি কৈছে, না সাংবাদিক আহিব, কি আহিব বুলি কৈছে, গান গোৱা মূল্য নাই বুলি কৈ দিছে। কালি প্ৰেচিডেণ্ট মূল্য নাই বুলি কৈ দিছে। ভৱিষ্যতে যদি কোনোবাই বেয়া একশ্যন লয় নহয়, তেতিয়া মই কিন্তু তেতিয়া দায়িত্ব কোন হ'ব, মই তেতিয়াহে সময়মতেহে মই। গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ কথাত গা নলৰে জনপ্ৰতিনিধিৰ। অহংকাৰ হৈছে নেকি বাৰু জনপ্ৰতিনিধিৰ? ৱাৰ্ড মেম্বাৰৰ পৰা বিধায়কলৈ ইমান সহজে দেখ কৈ চেন গেবুলৰ ঠাইত পেলাই আছে বিশুদ্ধ বালি, ইমান সহজে লৈ আছে দুখীয়াৰ পৰা ঘোষ। মেম্বাৰ হ'ল তেওঁ কুসুম গগৈ, 2000 টকা মই দিলোঁ আৰু যদি লাগিলে দিম। আকৌ দুখীয়াৰ চৰকাৰী ঘৰৰ কাম কাজ কৰাৰ নামত খাই শৰাধকল, তাৰ পাছত কয় নবনাওঁ আৰু। এইবোৰ কেলে এনেই দৰ্জা নাই দিয়া, খিৰিকী নাই দিয়া বুলি ক'লে মিস্ত্ৰীয়ে পোৱা নাই বুলি কয়। আকৌ লোকৰ আগত কয় কি এইবোলে লুঙি বোলে আৰু বনাই নিদিওঁ, এইবোলে লুঙি বোলে আৰু বনাই নিদিওঁ। হাংগু পাংগু ঠিকাদাৰৰ কথা কিনো কম, কি বনালে নিজেই চাই লওক। আজি আমি আপোনালোকক ট্ৰেইলাৰহে দেখুৱালোঁ, অভিযোগ অনেক। এই দৰ্জাখন দিছে আৰু তাৰপৰা এখন খিৰিকী নাই দিয়া, এখন দৰ্জাও নাই। এইটো আপোনাৰ ঘৰটো এতিয়া কোনে বনাই দিছে? অজিত চেতিয়া বনাইছে। অজিত চেতিয়া, তেওঁ ইয়াৰে ৱাৰ্ড মেম্বাৰ হয় নেকি? ৱাৰ্ড মেম্বাৰ নহয়, সি এনে ঠিকাদাৰ হিচাপে। 1 লাখ টকা কৃষকক দিম বুলি 2000কৈ লোৱা দালালৰ কাহিনী এটাও আছে। সেই দালালৰ মূল মানুহজনৰ মৃত্যু হোৱাৰ পাছত বিষয়টো গাপ পৰি আছে। মাত্ৰ অভিযোগ এটাই, টকা মূলনায়কে পোৱাৰ আগতেই স্থানীয় খলনায়কসকলে উদৰত ভৰালে। নহয়, কাৰোবাৰ বাবে 1000 টকা, আন কাৰোবাৰ বাবে 5000 টকা, অৰ্থাৎ 1000 টকাকৈ ধৰিলেও 17 লাখ সদস্যৰ পৰা সংগৃহীত ধন 170 কোটি টকা। এই বিষয়ত যিসকলে ধন দিছিল তেওঁলোকক 2000 টকাটো ঘূৰাই নালাগে বাবেই মনে মনে আছে চাগে। এতিয়া আমি মূল কাহিনীলৈ আহোঁ। কাহিনীটো অলপ স্পৰ্শকাতৰ। ঠিকাদাৰ পক্ষৰ পৰা প্ৰাণে মৰাৰ ভাবুকিৰ বাবে উত্তেজিত হৈছে ৰাইজ। যদি কোনোবাই বেয়া একশ্যন লয় নহয়, তেতিয়া মই কিন্তু তেতিয়া দায়িত্ব কোন হ'ব, মই তেতিয়াহে সময়মতেহে মই উত্তৰটো দিম। আপোনাৰ ল'ৰাজনৰ নাম কি? কুন্দিল চেতিয়া। কিন্তু কালি মহিলাৰ লগত অহা নাছিলে। মহিলাখিনিয়ে বাৰম্বাৰ ফোন কৰা আহিছে, তেওঁ নাহোঁ বুলিয়ে কৈছিল, তেওঁ অহা নাই। ভাস্কৰে কৈছে কি মহিলাখিনিক এই বোলে তুমি বোলে খুৱাই আনিছা, আনি পিনে বোলে লেট্ৰিন ভঙাবলৈ আহিছা। ল'ৰাটোৱে পোনে হাত ধুই ভাত খাবলৈ লৈছে। তাৰপিছত সি কৈছে কি মইতো এই মহিলাখিনি নিয়া নাই, মহিলাখিনিয়ে মোক মাতি বাৰম্বাৰ ফোন কৰি থকা স্বত্তেও মই মহিলাখিনি কথা পেলাব নোৱাৰি মই যাবলগীয়া বাধ্য হ'ল। তেতিয়া ভাস্কৰে কৈছে তুমি বোলে ইয়াত বোলে কি হেৰি কৰিছা, মোৰ তাৱৰ দৰে বোলে এই বোলে কামটো বোলে ঠিকা লৈছে, তুমি বোলে ইয়াত বোলে কোন বোলে, তেনেকৈ কৈছে। দুৰ্নীতি বা অন্যায়ৰ বিৰুদ্ধে মাত মতাসকলক চৰকাৰে দমন কৰা আপোনালোকে উদাহৰণস্বৰূপে অখিল গগৈৰ কথা গম পাইছে। কিন্তু এইবাৰ খুদ বিজেপি সক্ৰিয় সদস্যই পাইছে প্ৰাণৰ ভাবুকি নিজৰ সতীৰ্থৰ পৰা। এয়া কি যুগ আহিল? 3 লাখ টকাৰ এটা শৌচাগাৰৰ বাবে নিজৰ বন্ধুকো শত্ৰু জ্ঞান কৰা এইখন অদ্ভুত পৃথিৱী। যদি কিবা এটা ঘটনা ঘটে এখেতক মই দুখী বুলি আমি সাব্যস্ত কৰিম, ৰাইজে সাব্যস্ত কৰিব। চপাতলি কঁঠালগুৰি বৰবাৰী ফেকেলা সংযোগী এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল, যাক সকলোৱে মনেশ্বৰ তিনিআলি বুলি জানে। যোৱা 14 আগষ্টত এই স্থানতে ওলাই আহিল এজাক মহিলা আৰু ৰাইজ। তেওঁলোকৰ অভিযোগ, এই গুৰুত্বপূৰ্ণ স্থানলৈ অহা আৰু অতি লাগতিয়াল শৌচাগাৰ তৈয়াৰ কৰিবৰ বাবে শিল বালি আদি পেলোৱাৰ পাছত এই স্থানৰ পৰা উঠাই লৈ গৈছে এসময়ৰ পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰে, যি পঞ্চায়তৰ নিৰ্বাচনৰ আগে আগে AGP এৰি বিজেপিলৈ গৈছিল
আহকচোন ঘটনাটো ভালকৈ জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম যেতিয়া শুনিছিলোঁ ইয়াত তিনিআলি মনেশ্বৰ তিনিআলি বুলি ইয়াত প্ৰতিপালন চব সকলোৱে জানে, দুলীয়াজানলৈকে এই মনেশ্বৰ তিনিআলি বুলি ক'লে সকলোৱে অট'ৱালাবিলাকেও গাড়ীৱালাবিলাকেও জানে। আমি তিনিআলি মনেশ্বৰ তিনিআলিলৈ যে এই লেট্ৰিন আহিছে এই কথাটো আমি শুনিছিলোঁহে, কিন্তু বনাব ইয়াত কেতিয়া বনাব কি কথা আমি এই উদ্দেশ্য নাজানিছিলোঁ। তাৰপাছত কেইদিনমানৰ পাছত আমি জনাৰ পাছত গম পালোঁ যে লেট্ৰিনটো বোলে আহিছে বনাইছে মনেশ্বৰ পটাৰ ভিতৰত বনোৱাৰ কাৰণে আমি সকলোৱে জানি সকলোৱে আহিলোঁ। আইসকলে আহি মেলি আমি ধৰিছোঁ যে আমি পটাৰ ভিতৰত আমি ল'ব নোৱাৰোঁ, কাৰণ তেখেতৰ অসুবিধা হ'ব। কোনোবাই নঙলা খুলি থৈ আহিব, কিবা কৰিব, পাছত ইমান হাগি ওলাইছেনে ইমান মুটি ওলাইছেনে কিবা এটা প্ৰশ্ন কৰিব আমাক, সেইটো কাৰণে আমি এইটো নালাগে বুলি ক'লোঁ। ইয়াত নহ'ব আৰু ৰাজহুৱা অনুষ্ঠান আমাৰ ৰাজহুৱা হেৰিয়ত স্থানত লাগিব। তেতিয়া আমি সেই দিনটোত ধৰি গাঁওবুঢ়াকো মাতি অনা হ'ল। গাঁওবুঢ়াই ক'লে যে হয় আমাৰ মাটি এডোখৰ মই দিছোঁ, তেওঁ একেবাৰে দেখাই মেলি সকলোৱে ৰাইজৰ অনুমতিত হ'ল বুলি আমি মানি ল'লোঁ। কিন্তু তাৰ পাছতে কাউন্সিলৰ বাইদেৱে কৈছে যে MLA যোগেদি বস্তুটো আহিছে, আমি ইয়াতে বনাম মনেশ্বৰ পটাৰ ভিতৰত বনাম। তেতিয়া বোলে NOC প্ৰয়োজন হ'ব, NOC মনেশ্বৰে বোলে NOC দিছে, পটাৰ ভিতৰত দিছে, সেইটো কাৰণে আমি বনাইছোঁ 15 দিনৰ ভিতৰত বোলে আমি দেখাব লাগে। তেতিয়া কৈছোঁ আমি 15 দিনৰ ভিতৰত নালাগে, আমি 20 দিন লাগিলে বেছি ল'ম। তাৰপাছত নাই বোলে নহ'ব, এইটো কাম কেতিয়াও হ'ব নোৱাৰে, MLA ডাইৰেক্ট আমাক পঠিয়াইছে, আমি আমাৰ মতেহে হ'ব। তেতিয়াহ'লে আমাৰ মতে হ'ব বুলি কোৱাৰ কাৰণে আমি কেতিয়াও হ'ব নোৱাৰে, নহ'ব এইটো কাৰণে বুলি কোৱাৰ কাৰণে তাৰপাছতহে আমি গাঁওবুঢ়াই মাতি দেখাই মেলি আমি হ'ব বুলি সকলোৱে ৰাইজে মানি ল'লোঁ। মানি লোৱা স্বত্তেও তেওঁ আকৌ আমাৰ AGP প্ৰথম হেৰি আছিলে 10 বছৰ কাল যেতিয়া প্ৰেচিডেণ্ট হৈ আছিলে, সেইজনৰ লগত যোগাযোগ কৰি মেলি তেওঁ ঘৰৰ মানুহ হয়, সেই ঘৰৰ মানুহৰ লগত লগ খাই তেওঁ সেই যোগাযোগ কৰি সেই যিখন বিহুতলী এতিয়া বল খেলৰ ফিল্ডো হৈছিলে, সেই বল খেলৰ ফিল্ডলৈ সেই লেট্ৰিনটো লৈ গৈছে। সেইটো কাৰণে আমি আকৌ কালি কিবা আছিলে বৃহস্পতিবাৰে আমি পিছবেলা গৈ মেলি আমি তেখেতক কৈছোঁগৈ যে এই বস্তুটো তিনিআলিত অহা বস্তুটো আপুনি কেলৈ ইয়ালৈ আনিলে। তেতিয়া তেখেতে কৈছে আমি MLA যোগেদি ডাইৰেক্ট আনিছোঁ, আমি এইটো বোলে আমাৰ হেৰিয়ত বনাইছোঁ আৰু কোনো ইয়াত বাধা দিব নোৱাৰে। আমি বাধা দিম বুলি কৈছোঁ, কাৰণ এইটো কাৰণে বাধা দিম, আমি ৰাজহুৱা বস্তুটো আপুনি নিজৰ ব্যক্তিগত হিচাপে আপুনি বনাই ল'ব নোৱাৰে ইয়াত। সেইটো কাৰণে ইয়াত বোলে বাধা দিব নাহিবি, যি কৰি ল বোলে, না সাংবাদিক আনক না হেৰি MLA ওচৰলৈ যা কৈ থাক, আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো বোলে আমি বনামেই, আমাৰ হেৰিয়ত বনাম। এটা শৌচাগাৰ, তাক লৈয়ে হুলস্থুলীয়া হৈ পৰিছে চপাতলিৰ মনেশ্বৰ তিনিআলিৰ পৰিৱেশ। এটা চৰকাৰী ৰাজহুৱা শৌচাগাৰ, স্থান ঠিক হ'ল মনেশ্বৰ তিনিআলিত, যি ঠাই প্ৰায় 5খনমান গাঁৱৰ মানুহৰ সংগমস্থল। কিন্তু মনেশ্বৰ তিনিআলিৰ শৌচাগাৰ মনে মনে গৈ পালেগৈ চপাতলি গাঁৱৰ খেলপথাৰত। তাক লৈ স্থানীয় ৰাইজ ক্ৰোধান্বিত হৈ পৰিছে। এয়া কেনেকৈ হ'বলৈ পালে? যোৱা 13 আগষ্টত এই শৌচাগাৰৰ সন্দৰ্ভত জানিবলৈ যোৱাত ঠিকাদাৰজনে ভালদৰে আলোচনা নকৰি মহিলাসকলক উচ্চ স্বৰতহে কথা ক'লে বুলি মহিলাসকলৰ অভিযোগ। আজি সকলো ৰাইজ একত্ৰিত হৈ ৰাজহুৱা প্ৰতিক্ৰিয়া এজন পুৰণি ৰাজনৈতিক নেতাৰ ব্যৱহাৰৰ বিৰুদ্ধে। কি ক'লে স্লিপিং টেবলেট খুৱাই মানুহখিনিক হুৱাই থৈ দিলে, 15 বছৰ কাৰ্যকাল হুৱাই থৈ দিলে, আজিলৈকে জাগিত হ'ব নোৱাৰিলোঁ। আজি এতিয়া হাঁহ পাইছোঁ, সেইকাৰণে ৰাস্তাটোৰ কাৰণেও যুঁজিবলৈ আগবাঢ়ি আহিছোঁ। আৰু এই লেট্ৰিনটো মনেশ্বৰ তিনিআলিৰ পৰা কলেও যাব নোৱাৰে বুলি খুদ ইয়াত কাউন্সিলৰ বাইদেৱে কৈ থৈ গৈছিলে। মনেশ্বৰ তিনিআলিৰ পৰা কলেও লৰচৰ হ'ব নোৱাৰে কোনো পধ্যে বুলি কৈছিলে। এতিয়া মনে মনেশ্বৰ তিনিআলিৰ পৰা কেলৈ তালৈ গুচি গ'ল, সেইকাৰণে আমি কালি শুনি পাই তাত আকৌ গ'লোঁ। আমাক যিজনে হেৰি লৈছিলে সেইজনে আমাক দাবী দি পঠিয়াই দিছে কালি। কি আনিব পাৰিবা তোমালোকে, দিল্লী যা গুৱাহাটী যা বুলি কৈছে, না সাংবাদিক আহিব কি আহিব বুলি কৈছে, গাঁওবুঢ়া মূল্য নাই বুলি কৈ দিছে কালি, প্ৰেচিডেণ্ট মূল্য নাই বুলি কৈ দিছে, ইমান হেৰি কৰি দিছে। তেতিয়া এই বাইদেউ এগৰাকীয়ে ক'লে আপোনাৰ টকা ডাঙৰ হ'ল না ৰাইজ ডাঙৰ হ'ল বুলি কৈছে। মোৰ টকা নাই নেকি বুলি তেতিয়া আমাক সেনেকুৱাকৈ প্ৰশ্ন কৰিছে। তেতিয়া এতিয়া যিটো আহিছে আমাৰ ইয়াতে হ'ব লাগিব, যদি নহয় তাতো হ'ব নালাগে, ইয়াতো হ'ব নালাগে, যদি সেয়াতো হ'ব নালাগে, সেইটোৱে ধৰিছোঁ আমি। সেয়াতো হ'ব নালাগে, ইয়াতো হ'ব নালাগে, যদি আনিব নোৱাৰে সেইটো আনিব নোৱাৰে। কাৰণ কেলৈ আজি হ'ব কালি হ'ব, সেই ৰাস্তাটো তেনেকুৱাকৈ পেলাই দিছে, ৰাস্তাটো তেনেকুৱাকৈ পেলাই দিছে। 21 চনৰ আগত আমাক ৰাস্তাটোও লাগে, ইয়াত লেট্ৰিনটোও লাগে আমাক। তাৰমানে কালি আমি মহিলা সমিতিখিনি গোটেইখিনি সেই তালৈ য'ত লেট্ৰিনটো বনাইছে তালৈ গৈছিলোঁ। তাৰপৰা তাত গোট খাই আমিতো অকলে হ'লে নহ'ব, কোন ঠিকাদাৰ সেইটো বিচাৰি কিনে হেমফুকন ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ। হেমফুকন ডাঙৰীয়াৰ ওচৰত গ'ল, আহক আপুনি মহিলা সমিতিখিনিয়ে আপোনাক বিচাৰিছে, কথা এটা পাতোঁ বুলি কৈছে বুলি কৈছোঁ। আৰু
তাৰপৰা কৈছে কি মই বোলে একো ইয়াত কথা পাতিবলৈ নাই, যি পাতিবলৈ আছিলে MLA লগত পাতিলোঁ, মই এইখিনি মানুহৰ লগত একো কথা পাতিবলৈ নাই বুলি কৈছে। তাৰপৰা ঠিক আছে তেনেহ'লে হেৰি আমাৰ লগত MLA কথা পাতিব নেকি বুলি কৈছোঁ আকৌ। আমাৰ নিচিনা সৰু সুৰা মানুহৰ লগততো MLA কথা নাপাতে বুলি কৈছোঁ আৰু। তাৰপৰা কৈছে কি যিটো বোলে গাইডলাইন আহিছে মোবাইলত পঠিয়ালে সেইমতে হ'ব, কোনো পধ্যে কৰিব ন হেৰি আমাৰ ওচৰলৈ আহক বুলি কৈছোঁ আকৌ। তথাপিও তেওঁ নাই আহা আমাৰ ওচৰলৈ। তাৰপৰা সেনেকৈ কৈ আমি হেৰি কৰি পিনে বাইদেৱে ইয়াত টকাটকি কৰি লাভ নাই, তালৈ যাওঁ বুলি আকৌ মাতি লৈ আহিলে। তাৰপৰা আকৌ আমি তেনেকৈ কথা পতা পাতি আকৌ হেৰিয়লৈ ফোন লগালে, প্ৰেচিডেণ্টলৈ ফোন লগালে। প্ৰেচিডেণ্টে ক'লে ৰাইজৰ মতে হ'ব, যিটো বিচাৰিছে ৰাইজে সেইটোৱে হ'ব বুলি ক'লে। তাৰপৰা আকৌ আহিলোঁ আমি গোটেই যাক তাৰ ওচৰলৈ। তাৰপৰা অহাত ক'লে প্ৰেচিডেণ্টে কি কয়, প্ৰেচিডেণ্টৰ মতে একো নহ'ব বুলি ক'লে, আমাক যিটো ওপৰৰ পৰা অৰ্ডাৰ দিছে সেইটোহে হ'ব বুলি কৈছে। তেনেকৈ আজি AJP নেলায়, BJP নেলায়, কংগ্ৰেছ নেলায়, সকলোৱে উঠি আছিলে, কোনো দিয়া নাই। নামটো সেই ঠিকাদাৰজনে কৰক, আমি ঠিকাদাৰজনক বাধা নাই দিয়া। মুঠতে য'লৈ আহিছে লেট্ৰিনটো তাত বনক বুলি কৈছে। আমি ঠিকাদাৰজনক যে নবনাবি বুলি বা নকৰিবি বুলি আমি বাধা নাই দিয়া, সেইজনে কৰক। এতিয়া হেৰি কাউন্সিলাৰ বাইদেউ য'ত যেনেকৈ চেংচন হৈ আহিছে বুলি, মনেশ্বৰ তিনিআলি নামত চেংচন হৈ আহিছে বুলি সেইটো কথা সেয়াত চুক্তি কৰি কথাটো কৈ গ'ল। তাৰপৰা কোৱা স্বত্তেও যে ইয়াত আহি আকৌ ইয়াত কেনেকৈ আহিলে, মনেশ্বৰ তিনিআলিৰ পৰা মুঠতে লেট্ৰিনটো ক'লৈ যাবই নোৱাৰিব, ইয়াতে হ'ব লাগিব বুলি পুৰা হেৰিকৈ কৈছিলে। সেই কাউন্সিলাৰ মুখখন কি হ'ল, সেই আজি নাহিলে কাউন্সিলাৰ কথা দি কথা ৰাখিব নোৱাৰে নেকি? এই সন্দৰ্ভত টাইপাৰ দুলীয়াজান আঞ্চলিকৰ সম্পাদক আৰু আটাচুৰ সাধাৰণ সম্পাদক ৰূপম গগৈয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ভাটৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং চপাতলি ৱাৰ্ডৰ অধীনত আমাৰ মনেশ্বৰ তিনিআলি স্থিত কেইবাখন গাঁৱৰ এটা সংযোগী মূল পথ ফেকেলাজান, গেলিপুং, চৰাইপুং, বৰবাৰী, চপাতলি, নগাঁও এনেকৈ এটা বৃহৎ অঞ্চলৰ কেন্দ্ৰবিন্দু হিচাপে ইয়াতে এটা পানী টেপ আৰু এটা লেট্ৰিন আহিছিলে বুলি, ৰাজহুৱা লেট্ৰিন আহিছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু এই সংক্ৰান্তত স্থানীয় যিগৰাকী গাঁও মুখীয়া অৰ্থাৎ গাঁওবুঢ়া, সেই গাঁওবুঢ়াই ইয়াতে মাটিৰ ব্যৱস্থা কৰি দিছিল। আৰু ৰাইজৰ প্ৰস্তাৱিত এই প্ৰকল্পটো আচলতে ইয়াতে হোৱাৰ কাৰণে গোটেই কামখিনি সম্পূৰ্ণ হৈছিল। কিন্তু আমি জানিব পাৰিছোঁ যোৱাকালি এই ভাটৈ গাঁও পঞ্চায়তৰ যিগৰাকী প্ৰাক্তন সভাপতি হেম ফুকন, আৰু তেখেতে আমাৰ স্থানীয় যি ৰাইজ আছে, মহিলা আছে, তেওঁলোকক খুব বেয়া ব্যৱহাৰ কৰিছে। এই কথাখিনি আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা মানসিকতা লৈ এনেকুৱা ধৰণৰ ভৱিষ্যতৰ দিনত তেখেতক আমি নকৰিবৰ কাৰণে টাইমছ এটা সকীয়াই দিছোঁ। আৰু এই বিষয়টোৰ ওপৰত আমি জিলা উপায়ুক্তৰ লগত ইতিমধ্যে কথা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগে লগে বৰবাৰী গাঁৱৰ যিখিনি ভিতৰুৱা অঞ্চলত ইয়াতে গৰাখহনীয়াই এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ ৰাস্তা পদূলি একেবাৰে জৰাজীৰ্ণ। আজি হেম ফুকনে ইয়াতে গাঁও পঞ্চায়তত 3বাৰ তেওঁ মানে পঞ্চায়তৰ সভাপতি হৈছে, আৰু এই মূল পৰ্যায়ত এটা ইটাও তেওঁ আচলতে ইটা এটা মানে পেলাব সক্ষম নহ'ল। আৰু আজি আমাৰ যিগৰাকী বিধায়ক আছে তেৰছ গোৱালা, আমি তেখেতকো অনুৰোধ জনাইছোঁ যে আজি এই মানুহখিনি মৰ্মবেদনা অনুভৱ কৰক। ইয়াতে কিমান যন্ত্ৰণাকাতৰ খোজকাঢ়ি আহিবৰ কাৰণে দিগদাৰ হয়, আৰু এই পথটো লৈ পেলাই আৰু এই ৰাইজক লৈ ৰাজনীতি বাৰে বাৰে কৰি থকাটো আমি আচলতে ভাল পোৱা নাই। গতিকে ৰাইজৰ স্বাৰ্থত গোটেই বিষয়টো বিতৰ্ক নকৰি ৰাইজৰ স্বাৰ্থত ৰাস্তা পদূলি আৰু গৰাখহনীয়াটো ৰোধ কৰক। আৰু এই যিটো ৰাজহুৱা লেট্ৰিন আহিছে, এই লেট্ৰিনটোৰ কাৰণে যদি হেম ফুকনেই হওক বা অন্যান্য যোনেই সাংগু পাংগুৱে ইয়াৰ ওপৰত যদি দম দাদাগিৰি ৰাইজক দেখুৱায়, ইয়াৰ কিন্তু পৰিণামটো অত্যন্ত ভয়ংকৰ হ'ব। তাৰ কাৰণে কিন্তু যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, এইসকল যিসকলে মতালি কৰিছে তেখেতসকলে কিন্তু জগৰীয়া হ'ব। অতি স্পষ্ট হৈ পৰিছে কথাটো। আজি 1 নং চপাতলি বৰবাৰী এইটো অঞ্চলৰ সমগ্ৰ 4-5খন গাঁৱৰ অঞ্চলৰ যিসকল লোক তেওঁলোকে ক্ষোভিত হোৱাৰ কাৰণ আছে। কাৰণটো হ'ল যে 1 নং চপাতলি মনেশ্বৰ তিনিআলি যিটো তিনিআলি, ইয়াৰ এই তিনিআলিটোত প্ৰায় 6-7খন গাঁও, গেলিপুং, চৰাইপুং, ফেকেলা, আপোনাৰ বৰবাৰী, অন্যান্য ইয়াত গাঁও আছে। সেই গাঁওখনৰ একমাত্ৰ সংযোগস্থলী হ'ল এই মনেশ্বৰ তিনিআলিটো। এই মনেশ্বৰ তিনিআলিটো ইতিমধ্যে PSC ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা লেট্ৰিন আবণ্টিত কৰিছিলে, আৰু এই লেট্ৰিনটো সম্পূৰ্ণৰূপে ইয়াত ক'ত প্ৰতিষ্ঠা কৰা হ'ব চাবলৈ আমাৰ গাঁও পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি তথা আঞ্চলিক পঞ্চায়তৰ সদস্য ইয়াত আহি উপস্থিত হৈছিল। আৰু ইয়াত সকলো গাঁৱৰ মানুহৰ উপস্থিতি তেওঁলোকে আশ্বাস প্ৰদান কৰিছিল যে মনেশ্বৰ তিনিআলিৰ এই চুকটোতেই সেই লেট্ৰিনটো তেওঁলোকে বনোৱা হ'ব। গতিকে আজি ৰাইজসকলে ক্ষোভিত হোৱাৰ এটা কাৰণ হ'ল যে এই লেট্ৰিনটো ইয়াত নবনাই পিনে 1 নং চপাতলিত এখন বিহুতলী আছে, এই বিহুতলীলৈ ইয়াৰ পৰা স্থানান্তৰিত কৰা হৈছে। যিসকল জনপ্ৰতিনিধি আছে, বিশেষকৈ বিধায়ক, বিশেষকৈ আমাৰ গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, বিশেষকৈ ভাটৈ আঞ্চলিকৰ সদস্যা বাইদেউ, গতিকে তেওঁলোকে এই যাতে ৰাইজৰ
ক্ষোভত নপৰি ৰাইজৰ হতে যাতে কামটো কৰি তেওঁলোকে যাতে লেট্ৰিনটো এই স্থানতে যাতে নিৰ্মাণ কৰি দিয়ে তেতিয়াহে তেওঁলোকৰ সুৰক্ষিত হৈ থাকিব নহ'লে 2021 চনত কিন্তু তেওঁলোকে বিপক্ষে যাবলৈ কিন্তু বাধ্য হ'ব গতিকে আপোনালোকক সকীয়াই দিলোঁ ৰাইজৰ বিপক্ষে নগৈ ৰাইজৰ সপক্ষে কাম কৰক আপোনাৰ লগত সকলো ৰাইজ আছে ধন্যবাদ স্থানীয় ৰাইজক কাউন্সিলৰগৰাকীয়েও মনেশ্বৰ তিনিআলিতে শৌচাগাৰটো হ'ব বুলি কৈছিল এই বিষয়ে গাঁৱৰ গাঁওবুঢ়াদেৱেও মাটি প্ৰদান কৰিছিল বুলি জনায় তেওঁ নিজে এই বিষয়ে কি কয় শুনোৱা হওক ইয়াত এটা চৰকাৰী লেট্ৰিন আহিছিলে মনেশ্বৰ তিনিআলি কিন্তু হেৰি ৰাইজে সিদ্ধান্ত কৰা মতে মোৰ ঘৰৰ পৰা মাটি আনি মাটি বিচাৰিছিলে মই মাটি আছে মই মাটি দিব পাৰিম কিন্তু মাটিখিনি দেখুওৱা মেলি আৰু তেতিয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট হেৰি আছিলে কাউন্সিলৰ আছিলে কাউন্সিলৰ তেওঁ কৰিবলৈ হ'ব এইডোখৰ জেগা উপযোগী জেগা হয় কোনো অসুবিধা নহয় বুলি সিদ্ধান্ত নকৰি কাউন্সিলৰ ৰাইজৰ সিদ্ধান্ত লৈ গুচি গ'ল ৱাৰ্ড মেম্বাৰে এই বিষয়ে কি কয় শুনক কাউন্সিলৰ মহোদয়ে কৈছিলে ইয়াতে ৰাইজে মোৰ কথা মইতো শুনি নাপালোঁ সেইখিনি নহয় আঁতৰিটো থকা হৈছে ইফালে সিফালে আছে মই সেইখিনি কথা গোটেই কিছুমানে মহিলাই কৈছে এই ওচৰৰ ভিতৰে ভিতৰতে হ'ব লাগে জেগাডোখৰ বুলি এতিয়া শুনক ঠিকাদাৰজনে কেনেকৈ পালে কামটো আৰু শৌচাগাৰটোৰ স্থান কেনেকৈ সলনি হ'ল ইতিমধ্যে ঠিকাদাৰজনে চপাতলিৰ খেলপথাৰত শৌচাগাৰটোৰ 30,000 টকাৰ কাম কৰিলোঁ বুলি ৰাইজক জনোৱাৰ লগতে আৰু কয় যে তেওঁক বোলে ওপৰৰ পৰা অৰ্ডাৰ দিছে সেইমতে তেওঁ এতিয়া কোনো পধ্যে শৌচাগাৰটো তাৰ পৰা আগৰ স্থানলৈ নিনিয়ে ঠিকাদাৰজনে প্ৰতিশ্ৰুতি দিয়ে যে 5 লাখ টকাৰ শৌচাগাৰ এটা মনেশ্বৰ তিনিআলিত নিৰ্মাণ কৰাত সহায় কৰিব তেওঁ এই ক্ষেত্ৰত স্থানীয় বিধায়ক বিজেপি জ্যেষ্ঠ নেতাৰ নাম লৈ কয় যে তেওঁলোকে ইতিমধ্যে তাত শৌচাগাৰ তৈয়াৰ কৰিবৰ বাবে পৰিকল্পনা কৰিছে কিন্তু মহিলাসকলে তেওঁৰ কথাবোৰ মিথ্যাচাৰ বুলি কোৱাৰ উপৰিও তেওঁ ভোট দি জিকাই থোৱাৰ কথা সোঁৱৰাই দিয়ে এই বস্তুটো মই ইয়াত কোনো ৰাইজক চেটেল কৰি দিব নোৱাৰোঁ এইটো সদ্যহতে এই চেটেল কৰিব আমাৰ বিজেপি ব্লক প্ৰেচিডেণ্ট সুদৰ্শন বসুমতাৰী ডাঙৰীয়া বিধায়ক সন্মানীয় তেজ গোলা ডাঙৰীয়া আৰু আমাৰ কাউন্সিলে ইয়াত অথৰাইজ আছে তেওঁ অলপ কিছু সহায় কৰিব পাৰে গতিকে তেখেতলোকে এই বিষয়টো মীমাংসা কৰি দিব ইয়াত মই ৰাইজৰ হৈ মীমাংসা কৰিব সাধ্য অকল আমাৰ বৰবাৰী কেইঘৰমান ৰাইজে ইয়াত হ'ব লাগে বুলি ক'লে মই মানি ল'ব নোৱাৰোঁ বৰবাৰী কেইঘৰমান মানুহ হ'ব লাগে বুলি মই মানি ল'ব নোৱাৰোঁ মানে ওলাব লাগে উচিত বিষয়টো ওলাব লাগে এই লেট্ৰিনটো কিয় অহা হ'ল কিয় দিয়া হ'ল আৰু ইয়াত যদি ৰাইজে প্ৰতিবাদ ৰাইজৰ কথা মই ঠিকাদাৰে মোক দায়িত্ব দিছে মই ইয়াত কাম কৰিম আৰু মোক আজিও বাৰে বাৰে কৈছে বিভাগীয় কৰ্তৃপক্ষক কয় যে ইয়াত আপুনি কাম কৰক আৰু হকা বন্ধা মানিব নালাগে কাৰণ কেলৈ এই লেট্ৰিনটো যদি পঞ্চায়তৰ ব্যৱস্থাত আহিলে হ'লেও যে মই ঠিকাদাৰ ল'লে পঞ্চায়তৰ কাম তেওঁলোকে গাই ৰাখিব পাৰে গতিকে এই বিষয়টোত মই অৱগত কৰিছোঁ তাত দেই গতিকে মই আপোনালোকৰ কথা মোৰ বক্তব্য ৰাখিলোঁ এইখিনি মোৰ কথা সেইকাৰণে মই কৈছোঁ আপোনালোকক কৈছোঁ এই বিভাগটো আপোনালোকে আপোনাৰ ভাগেৰে কাম কৰক মোক বিভাগীয় কৰ্তৃপক্ষই কাম কৰিব অৰ্ডাৰ দিছে মই বিভাগীয় কৰ্তৃপক্ষই কাম কৰিম আৰু আপোনালোকে চাব পাৰে যদি এষ্টিমেটৰ বাহিৰত কাম হয় সেই বক্তব্যখিনি আপোনালোকে শুনিব বিচাৰে যদি আপোনালোকে MLA ঘৰত যাওক জিলা পৰিষদৰ আপোনালোকে যাওক মই যাবলৈ প্ৰয়োজন নাই মোৰ আপোনালোকে প্ৰয়োজন যাওক মই ডিমাণ্ড কৰিম আমাৰ ML মহোদয়ক কম MP মহোদয় কম আৰু আমাৰ ব্লক প্ৰেচিডেণ্টক কম যে এই লেট্ৰিনটো ইয়াত হ'ল ইয়াৰ বিনিময়ত আমাৰ ML মহোদয়টো ইতিমধ্যে কৈছিলে আৰু সুদৰ্শন বসুমতাৰী ডাঙৰীয়াই কৈছিলে আপুনি ৰাইজক বুজাই দিব নহ'লে মোৰ ওচৰৰ ৰাইজক পঠাই দিবি জ্যোতিৰূপা বাইদেৱে নিজে আহি কৈ গৈছিলে যে মনেশ্বৰ তিনিআলিত এটা লেট্ৰিন হ'ব বুলি মনেশ্বৰ তিনিআলি আমি মনেশ্বৰ ঘৰত দিছিলে মনেশ্বৰ ঘৰত ব্যক্তিগত হিচাপে আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰোঁ বুলি ক'লোঁ কেতিয়াবা সদায় চবৰে অসুবিধা থাকিব ব্যক্তিগত হেৰিয়ত কেতিয়াও এনেকুৱা হেৰি নহ'ব বুলি কোৱাত জ্যোতিৰূপা বাইদেৱে তেতিয়াহ'লে হ'ব ইয়াতে হ'ব হেৰিটো ৰাইজে যি বিচাৰে সেইটোৱে হ'ব বুলি আমাক কথা দি থৈ গ'ল কথা দিয়াৰ পাছত আকৌ যদি গাঁওবুঢ়া হেৰি বোপায়ে তাত মাটি দিছিলে এজনে কৈছে কি মাটি নাই দিয়া কালিও কৈছে মাটি দিছে আজিও এতিয়া আপোনালোকৰ আগত মাটি দি থৈ গৈছে লিখা দি থৈ গৈছে সেই 2 তাৰিখৰ দিনা গাঁওবুঢ়া দেউতাই
মাটি দিছে যিজন মানুহে এতিয়া ঠিকা লৈছে সেইজন মানুহৰ কথাখিনি একেবাৰে ভুৱা তেখেতে যিখিনি চব কথা কৈ আছে চব ভুৱা কথা কৈ আছে সেইজনৰ কথাখিনি কেতিয়াও আমি গণ্য কৰিব নোৱাৰো ৰাইজে কেতিয়াও মানি নলয় আৰু কেতিয়াও আমি এইটো হ'বও দিব নোৱাৰো যদি কিবা এটা ঘটনা ঘটে এখেতক মই দুখী বুলি আমি সাব্যস্ত কৰিম ৰাইজে সাব্যস্ত কৰিব ৰাইজক শৌচাগাৰ যথাস্থানত লাগে কিন্তু অভিযুক্ত ঠিকাদাৰে ৰাইজক প্ৰত্যাহ্বান জনাইছে ইয়াৰ প্ৰত্যুত্তৰ অহা নিৰ্বাচনত দিবলৈ ৰাইজ সাজু বুলি জনায় কাৰণ বিধায়কৰ ঘনিষ্ঠ বুলিয়েই আজি আশা কৰি থকা মনেশ্বৰ তিনিআলিৰ বাবে অহা শৌচাগাৰটো বেলেগ ঠাইলৈ লৈ গ'ল আকুৰগুজ ঠিকাদাৰে